তলত গেটা আছে নকব দেখো আপুনি অসমীয়া মই অসমীয়া নহয় নেকি আপোনাৰ মানে বজৰংগ দলৰ অফিচ বনাব লাগে নেকি তাতে আপুনি পগলাটোৰ কিয় কৈছে যদি গভৰ্ণমেণ্টৰ মাটিৰ প্ৰয়োজন আছে উচ্ছেদ কৰিব কিন্তু প্ৰতিজন ভাৰতীয় নাগৰিকক মাটি প্ৰদান কৰাটো সেইটো কিন্তু অসম চৰকাৰ বা এটা গণতন্ত্ৰ চৰকাৰৰ দায়িত্ব এইখিনি কিন্তু কৰা নাই আমি কোৱা নাই যে শুনক পাইকানৰ কথা কৈছে ৰিজাৰ্ভ ফৰেষ্ট ৰিজাৰ্ভ পাইকানৰ ইতিমধ্যে কিন্তু তাৰে কিন্তু মাটি আৰু যিটো চাৰ্কুলাৰ অফিচাৰ কৈছে এইটো কিন্তু ৰেভিনিউ ভেলেজ হয় হাজু ৰামদিয়া যিটো মজা সেইটো ৰেভিনিউ ভেলেজ হয় ডাঙৰীয়া শুনক ৰেভিনিউ আপোনাক কৈছো আপোনাৰ মতে পাহাৰ পৰ্বত বিলাকত কি জীৱ জন্তু থাকিব নালাগে নেকি আমাৰ মতে বজৰংগ দল অফিচ আপোনাৰ মতে বজৰংগ দল অফিচ বনাব লাগে নেকি আপোনাৰ মতে বজৰংগ দল অফিচ বনাব লাগে নেকি তাতে কোনে কৈছে হা এই আপোনাৰ হেৰি আদিংগিৰি তাত নাই আপুনি চাব অফিচ আছে না এটা কি অফিচ আছে বজৰংগৰ অফিচ এটা আছে না কোন বজৰংগৰ অফিচ আছে চাব আপুনি কোন বজৰংগৰ অফিচ আছে চাব আপুনি আপুনি পগলাটোৰ কিয় কৈছে আপুনি কৈ আছে মই কৈছো পাহাৰ বিলাকত জীৱ জন্তু থাকিব লাগে কি নালাগে এই কথা কৈছো এই মানুহখিনি আপুনি ৰিহেবিলিট কৰক না মাটি আছে তো অসম চৰকাৰে আপুনি কিয় আদৰি নজানে অসম চৰকাৰ কৈছে আমাৰ আসলে মুখ্যমন্ত্ৰী ডাঙৰ কৈছে ৰব লেট মি না অসমৰ মুখ্যমন্ত্ৰী আপুনি মুখ্যমন্ত্ৰী নহয় মুখ্যমন্ত্ৰী নিজে কৈছে যে চৰত মাটি আছে আমি ৰিহেবিলিট কৰিম আমিতো কোৱা নাই চৰত নাথাকিব যত আছে আমি কোৱা নাই নহয় যে আপুনি হেৰি কৰিব আদানি দিব নালাগে শুনক চৰত আছে কথা কৈ আছে যদি চিন্তা চৰ্চা কৰিছে বাস ভাল কথা এইটো ভুল নহয় এইটো ৰাজনীতি কৰিব লাগে ওৱান থাৰ্ড পপুলেশ্যনৰ সংস্থাপন কৰিব ৰাজনীতি হ'ব নালাগে এইফালে উচ্ছেদ কৰিব এইফালে সংস্থাপন কৰিব এইটো ৰাজনীতি হ'ব নালাগে সংস্থাপন দিব নালাগে নেকি নালাগে কিয় কি মানে মানুহখিনি কি ৰাস্তাত ঘূৰিব লাগে আপোনাৰ মতে যদি তেওঁলোকে এটা কথা অবৈধভাৱে কৰা নাই না সংস্থাপন অবৈধ নহয় সংস্থাপন দিব কিয় নালাগে শুনিলো হয় হেতে বান গৰাখনৰ কবলত পৰি সৰ্বশান্ত মানুহ হয় কিয় বনৰ নদীৰ পাৰত কোনবা ঘৰ বাজে এই নদীয়ে খহায় নেকি কি মানুহে খহায় নিব নেকি হা নদীটো শুনক নদীৰ বিষয়ে আপুনি নাজানে নদীৰ বিষয়ে আপুনি নাজানে নদীৰ নলেজ নাই আপোনাৰ আপুনি আপুনি অসমীয়া মই অসমীয়া নহয় নেকি আপুনি কি আপোনাৰ চাৰ্টিফিকেট ল'ম নেকি মই অসমীয়া নেকি আপোনালোকৰ চাৰ্টিফিকেট ল'ম নেকি আমি আপোনাতকৈ বেছি অসমীয়া ভাই আপুনি এইটো নক'ব আপুনি যে মই অসমীয়া নহয় এই কথা আপুনি নক'ব আৰু আপুনি ক'ব নোৱাৰে নহয় বেছি অসমীয়া এই ঘৰ মোবাইলৰ বন্ধ আমি কেতিয়াও নকওঁ যে আমি অসমীয়া আপুনি কিয় আপোনাতকৈ মই বেছি অসমীয়া আপুনি কিয় আপুনি কৈছে অসমীয়া আপুনি কিয় কৈছে আপুনি হাৰে হেমো যে অসমীয়া ময়ো হাৰে হেমো যে অসমীয়া যদি অসমৰ এক মুছলমান মিয়া মুছলমান মই অসমীয়া নহয় শুনক মই অসমীয়া নহয় মই অসমীয়া নহয় নহ'ব পাৰে মই অসমীয়া মই অসমবাসী অসমী ভাষী মই 29টায় আকাৰডাল লগাই সেই টং টং কৰি সেই বাগদাতৰ পৰা অহা সেই কি আছিলে মইউদ্দিন এইটো কি আপোনালোকৰ মই সেই ভাষা সংস্কৃতিৰ ব্যক্তি মই নহয় মই অসমবাসী অসমী ভাষী চিৰচেনে আহিছে মাইকটো ধৰিছে আপুনি ক'ব লাগে বুলি কৈ আছে বুজিছে আপুনি না ইতিহাস জানে না আপোনাৰ কোনো ডাটা আছে একো নাই আপোনাৰ আপুনি একো নাজানে এনে এটা ক'ব আহে বুঝছে কথা আপুনি মিয়া মিয়া কৈ থাকে আজান ফকিৰ কি আপোনাৰ আজান ফকিৰৰ কথা আপুনি মিয়া মিয়া কৈ থাকে ন কি আপোনালোকে আচ্ছা ভাষাটো এটা কমিউনিকেশ্যন হয় ন আজি বড়ো সকলে অসমীয়া নহয় নেকি কোনে বড়ো হিৰ কি ঘৰুৱা ভাষা কি বড়ো হয় না নহয় বাগদাদৰ পৰা আহিছে আপুনি দেখা পাইছে বাগদাদৰ পৰা আহিছে বাগদাদৰ পৰা অহা আপুনি আজি ভাৰতীয় হে ফকিৰজন কেনেকুৱা আপুনি 500 বছৰ আগৰ কথা নকব বুজিছে কি 700 বছৰ কথা ক'ব এইবিলাক কথা নকব ফালতু কথা মনমন থাকক আপুনি মনমন থাকক জালদি বিল্লাহৰ নামাজ পঢ়ি থাকক দৰকাৰ হয় আরে নামাজ পঢ়িম আমি এটা আমার ধর্মের নীতি আপনি পূজা কৰি থাকক মানা কৰিছি মই তো মানা কৰা নাই আপুনি জালি টিভি পঢ়ক আৰু মই নামাজ পঢ়ি থাকক আরে আমি নামাজ পঢ়ি আমি আপোনাৰ পৰা শুনি লম আপুনি নামাজ পঢ়ি ভাল কাম কৰক না মই ভাল পাম আরে আপুনি নামাজ পঢ়ি আহিব নামাজ পঢ়ি কিনে পাথৰ চলিয়াব গুলি মাৰিব আৰু সমৰ্থন কৰিব আৰু আপুনি ক'ত গুলি মাৰিছে আরে গোটেই দেশত এইবিলাকে হৈ আছে গোটেই দেশ না না নেশন ফাদার অফ দ্য নেশন মহাত্মা গান্ধী নাথুরাম গডছে গুলি আইছে প্ৰথম আপোনাৰ আতংকবাদী হয় নাথুরাম গডছে আতংকবাদী নাছিলে নাথুরাম গডছে দেশপ্ৰেমিক আছিলে তেওঁ দেশৰ কথা দেশৰ সভ্যতা সংস্কৃতি হেইটো তো আদৰ্শটো আপোনাৰ হেইটো আপুনি যি সময়ত মহাত্মা গান্ধীক হত্যাকাৰীক আপুনি দেশ প্ৰেমী দেশ ভক্ত ক'ব পাৰে আপুনি হেনেকৈ হ'ব ভাৰতৰ সংবিধানে তেখেতক আতংকবাদী কোৱা নাই ব্ৰিটিছ চৰকাৰে তেওঁক ফাঁচি দিছে ভাৰতৰ সংবিধান যদি কয় কোন চৰকাৰে কোন চৰকাৰে দিছে ব্ৰিটিছৰ হা নাথুরাম গডছে ব্ৰিটিছ আপুনি নাজানে বুলি কৈ আছে
আপুনি যে নাজানে বুলি এই কৈ আছো। সংবিধানখন কোনে হেৰি কৰিছিলে কোনে? এই যিখন সংবিধান আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ যেতিয়া সংবিধান হেৰি কৰিছিলে তাৰপিছত এইবিলাক অপভংশ কৰি কোনে কৰি থৈ গৈছে জানে সেই ব্ৰিটিছে কৰি থৈ গৈছিলে আপোনালোকে যে ইয়েছ ছাৰ ন' ছাৰ কৈ থাকে সেইবিলাক ভাৰতৰ সভ্যতা সংস্কৃতি নহয় আমি ছাৰ বুলি নকওঁ আমি মহোদয় বুলি কওঁ আপোনালোকে নহয় ঠিক আছে আপুনি এইবিলাক কৈ থাকে অসমত মহোদয় বুলি কয় তামিলনাডুত কি বুলি কয় তামিলত কি কয় তেওঁলোকৰ ভাষা কওক ঠিক তেনেকুৱা ইংৰাজীৰ ঠিক তেনেকুৱা এই ভাৰতৰ সভ্যতা সংস্কৃতিখন ধ্বংস কৰি যোৱা সেই ব্ৰিটিছ গেজেটেড আৰু সেই নটিফিকেশনটো ব্ৰিটিছৰ ইংলিছত কোনে আহে কিয় এইটো বাদ দিব লাগে হিন্দীত আহিব লাগে গেজেটেড যেটো নটিফিকেশন বুলি আহে সেন্ট্ৰেল গভৰ্নমেন্টৰ এইটো হিন্দীত আহিব লাগে সেইটো কক আপুনি ইয়েছ স্যাৰ নো স্যাৰ আপুনি কৈ ইয়েছ স্যাৰ নো স্যাৰ আমি তুন প্ৰতিটো মুহূৰ্তত আমি কৈছো যে ভাৰতৰ সংবিধান আমি যেতিয়া লিখো অসমীয়াত লিখে মহোদয় লিখা হয় আজি আপুনি ভাৰতৰ সংবিধানখন এতিয়াও এটা দিয়ে বা লেটাৰ এটা দিব লগা হয় তা ৰেসপেক্টেড স্যাৰ বুলি দিয়া স্যাৰ সংবিধানৰ তাতে মানা কৰিব আপুনি তাতো মানা কৰিব আপুনি মানুহে এই ভাৰত ভূমিক ধ্বংস কৰি গৈ আছে ভাৰতৰ সংবিধান ভাৰত ভূমি কোনো ধ্বংস কৰা নাই একমাত্ৰ আপোনালোকৰ এই ধৰণৰ বক্তব্যৰ জৰিয়তে দেশখন এটা সাম্প্ৰদায়িক এটা 20 বাৰ কোনো সাম্প্ৰদায়িক নহয় বিয়পি আছে বাকি একো নাই বাকি একো শুনক 700 বছৰ মোগলে ৰাজত্ব কৰাৰ পিছতো ভাৰতত কোনো হিন্দু মানে হেৰি বিপদত নাছিল কি কৰিছিলে নাছিল কি কৰিছিলে কাটি মাৰি সদমত দেলি মাৰি ভ্ৰমণ কৰিছিলে তো কহিলা নালন্দে ধ্বংস কৰা ৰামলালা আছিলে কোনোবা আৰএছৰ মোহম্মদ আছিলে মোগলৰ আছিলে গৰু খোৱাবিলাকে আছিলে সেই গৰু খুৱাই নালন্দা বিশ্ববিদ্যালয় গেটা সেটা নকব দেব গেটা সেটা নকব তেনেকে আপুনি গেটা নেকি নহয় এইবিলাক মোৰ কথা হৈছে শুনক আপুনি মোগল কি কৰিছে মোক কি ক'ব আপুনি মোগল নেকি মোগল কথা মই মোগলৰ কথা কৈছো আপুনি কি মই আপুনি মোগলৰ কথা কৈছে আপুনি কি আপুনি মোগলৰ ঔৰংজেবৰ কথা কৈছে কি ঔৰংজেবৰ কথা কৈছে নে মোগলৰ শাসনকাল কথা কৈছে নে মোগলৰ শাসনকালত নালন্দা তক্ষশিলা বিশ্ববিদ্যালয় কোনো আৰএছৰ নেতা কোৱা নাই এটো হিষ্ট্ৰীলৈ মই বহা নাই কিয় বহা নাই ইতিহাসটো নাজানে আপোনালোকে যেনে কথা কম নেকি সেইবিলাক হৈছে এটা ৰাজা এক ৰাজা বেলেগ ৰাজাৰ লগত এই মোগলৰ বেলেগ লগত হৈছে এইবিলাক কথা ইয়াত কৈ লাভ নহব এইবিলাক কথা নকব যদি এনেকা তক্ষশিলা বিশ্ববিদ্যালয় থাইলেণ্ডে ৰামলালাই ধ্বংস কৰিব নাছিলে কম্পিউটাৰ লগত যুদ্ধ হৈছিল সেইটো কি ধৰ্মলৈ হৈছে নেকি কোনটো এই ইতিমধ্যে যেটো থাইলেণ্ড আৰু হেৰি হ'ল কম্পিউটাৰ লগত 5 দিন যুদ্ধ খালি সিজপেয়াৰ হ'ল এটো কি ধৰ্মলৈ হৈছে নেকি গতিকে আপোনালোকে শুনক যেটো বিষয়ে ভাৰতৰ বিষয়ে আৰে ভাই ভাৰতৰ কথা কি ভাৰত কি হৈছে উচ্চতৰ কথা বাস উচ্চতৰ কথা আপুনি কি আপুনি ঔৰংজেব আনিব কিয় মোগল আনিব কিয় মোগলৰ বংশধৰ কব অসমৰ কি মিয়া মুছলমান অসমীয়া নহয় নেকি আপুনি মিয়া বুলি ক'লে আপুনি কিয় বেয়া পায় আপুনি মিয়াক মিয়া বুলি আপুনি যদি সঁচা হাৰে মজে অসম বাকি অসমী বাকি হয় আপুনি মিয়াক কিয় সমৰ্থন কৰিছে মোক কিয় নকৰিম তানে আপুনি কিয় নকৰিব তাৰ মানে মানুহখিনি মাৰি পেলাব লাগে নেকি আপোনাৰ মতে কি গৃহহীন কৰিব লাগে আপোনাৰ মতে কি ৰাজপথত দিব লাগে নেকি 15 দিনীয়া কেছুৱা খোলাকৈ বাকি হৈ আছে আপোনাৰ মানৱতা নাই হিউম্যানিটি নাই আপোনাৰ সিধা কথা নহয় মানৱতাৰ অবৈধ শুনক ডাঙৰীয়া শুনক সমজুল্লাহ আপুনি এটা ক্লিপ দেখুৱাক পাইকানত যেতিয়া তেওঁলোকে যদি ভাৰতৰ সংবিধান ভাৰতৰ সভ্যতা সংস্কৃতি যদি মানে ঠিক আছে চৰকাৰে এফেকশন কৰিব গৈছে চৰকাৰক যেতিয়া লাঠি জুং দা কটাৰী শিল ইটালৈ সেই প্ৰশাসনিক বিষয়াসকলক যেতিয়া আক্ৰমণ কৰিছিলে সেইসকলক এওঁলোকে সমৰ্থন কৰি আছে তাৰে সেই মিয়াসকলক এওঁলোকে অসমবাসী অসমী ভাষী বুলি কয় সমৰ্থন কৰি থকা আৰক্ষীৰ ওপৰত শুনক আপুনি দেখাব নালাগে ৰাইজে চাই আছে আপুনি ৰাইজে চাই আছে আপোনাক চাই আছে ৰাইজে প্ৰশাসনৰ ওপৰত কোনোবা যদি লাঠি লৈ গৈছে এইটো প্ৰশাসনে ইতিমধ্যে এৰেষ্ট কৰিছে বুলি কৈছে আৰু আমি তাতে কোনো বিৰোধিতা কৰা নাই কিন্তু প্ৰথম কথাটো তাৰ ডিএফি যে ফোনত সেই মানুহখিনি ভাবুকি দিছে যে মোৰ পকেটৰ পইচা খৰচ কৰি হলেও তহঁতক গুলিয়াম সেইটো কি ভুৱা কথা নিউজটো লৈছে এইটো ভুৱা কথা নেকি এইটো ভুৱা হল নেকি এইটো ভুৱা কথা কি কৈছে গৈ তিৰপাল বিলাক এইটো ভুৱা কথা না মানে সেইটো ভুৱা মানে যি আপুনি কব সেইটো সঁচা তাৰ ফেক আপুনি কৈছিল নেকি ডিএফও নিজে বৰ্মন উপাধিৰ মানুহজন ডিএফও জনে কৈছে বৰ্মন নহয় কি কোৱা নাই বৰ্মন সাম কুমাৰ ইছলাম মুছলিম এজন ডিএফও নহয় হিমন্ত বিশ্ব শৰ্মা নিজে হিনা কৈছে আপুনি কলে হিমন্ত বিশ্ব শৰ্মা নিজে কৈছে যে হিমন্ত বিশ্ব শৰ্মা কৈছে নিউজত ওলাইছে এইটো নিউজত ওলাইছে ডিএফও কুমাৰ মুছলমান আছে চাব আপুনি অসম মুছলমান এজন আছিল ওলাইছে না নিউজ কি সব নিউজ আপুনি বজাইছে নিউজ আপুনি বজাইছে নিউজ কোনোবা এজন আপুনি বজাইছে এজন ডিএফও আছিল আপুনি কলে নহব নহয় মানুহ হয় আৰু তেওঁৰ সময়কালত তেওঁৰ সময়ছোৱাত এই সকল মানে অবৈধ আপোনাৰ মতে কি সেই ডিএফও জনে কোন হয় সেই কথাটো কোৱাৰ কি যুক্তি হৈছে নেকি ইয়েস যুক্তি আছে আপোনাৰ মতে যুক্তি হৈছে শুনক আপুনি হেইটো আপুনি মানে মানুহক মাৰাটো আপোনাৰ মতে যুক্তি হয় দুজন মানুহ ইতিমধ্যে এজন তো তাতে স্পটত ডেড হৈছে এজন মেডিকেল ডেড হৈছে 10 জন ওপৰত তাতে ইনজুৰি হৈ আছে
আৰক্ষীৰ ওপৰত হ'বই ৰ'ব ৰ'ব এজন হ'ব পাৰে আপুনি 100 জন হ'ব পাৰে সেইটো কৈছো আপোনাৰ নিচিনা আপুনি যি আপুনিতো চৰম এটা সাম্প্ৰদায়িক কথা কৈ আছে খেদি আহিছে কোনে খেদি আহিছে আগত খেদা নহয় আগত 4 দিন আগতে ফোনত ভাবুকি দিছে আৰু কি কৈছে টিপালি দিছে কৈছে দেখুৱাই দিয়ক যেতিয়া পুলিচে খেদি আহিছিলে পুলিচক খেদি আহিছিলে চাইছো নহয় পুলিচে খেদি আহিছিলে হাজাৰ হাজাৰ মানুহ খেদি আহিছিলে জাঠি জুং দা বলাম লৈ